নমস্কাৰ, মই নিৰোজা। প্ৰতিশ্ৰুতি, যাক কোৱা হয়, ইংৰাজীত কোৱা হয় প্ৰমিছ। মোৰ জেঠাই তেখেতৰ বিষয়ে লিখা এখন কিতাপত লিখিছিল, জেঠাই বৰ্তমান নাই, ঢুকাল বাৰু, যে লিখিছিল যে তেখেতে শাহুৱেকক প্ৰতিশ্ৰুতি দিছিল যে ঘৰখনক তেখেতে দিব নোৱাৰা এটি সন্তান দিব। আৰু সেই প্ৰতিশ্ৰুতিস্বৰূপে তেখেতে নিজৰ স্বামীলৈ দ্বিতীয়খন বিবাহ কৰাই আনিলে আৰু তাৰপাছত সন্তান হ'ল তেখেতসকলৰ। আৰু এই সন্তানেৰে তেখেতে শাহুৱেকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। তাৰপাছত জেঠাই ওলাই আহিল তাৰ পৰা, সেইখন ঘৰৰ পৰা আহি জেঠাই তেখেতৰ আধৰুৱা শিক্ষাখিনি সমাপ্ত কৰিলে আৰু লগতে শিক্ষকতা কৰিলে। আৰু শিক্ষকতাত তেখেতে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হ'বলৈ সক্ষম হ'ল আৰু লগতে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হ'বলৈও সক্ষম হৈছিল। এয়া হ'ল তেখেতৰ ত্যাগৰ প্ৰতিশ্ৰুতি আৰু লগতে নিজক ভালে ৰখাৰো প্ৰতিশ্ৰুতি। ত্যাগো কৰিলে আৰু নিজকো ভালে ৰাখিলে। আৰু এই প্ৰতিশ্ৰুতি আমাৰ এনেকুৱা হ'ব লাগে যে আমি নিজকো ভালে ৰাখিব লাগিব। আনক কিবা এটা দিছোঁ বেলেগ কথা, কিন্তু আমি নিজকো ভালে ৰাখিব লাগিব। আৰু আমি নিজেই নিজক ভালে ৰখাৰ প্ৰতিশ্ৰুতি বহুত এটা ভাল কথা, আৰু যিটোৱে আমাক জীয়াই ৰাখিব, যিটোৱে আমাক প্ৰতি মুহূৰ্তত ভাঙি পৰিবলৈ নিদিয়ে। আৰু নিজক দিয়া প্ৰতিশ্ৰুতিয়ে নিজক গোটেই জীৱন হাঁহি দিব, কেৱল হাঁহি। ধন্যবাদ।